সান্দ ফুকনৰ উপস্থিতিত আপোনাৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল স্যাৰ বানপানীৰ প্ৰসংগটো আহিছে আটাইতকৈ সিভিয়াৰ যিটো কণ্ডিশ্যন হৈ থাকে স্যাৰ আৰু কি প্ৰসংগ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এইখন মিটিঙত হয় আৰু এটা গুৰুত্বপূৰ্ণ আমাৰ ওচৰতো গুৰুত্বপূৰ্ণ এটা ডিচিশ্যন লোৱা হ'ল আজি এইটো যে আপোনালোকে ৰিজাৰ্ভৰ ওচৰত যোনখিনি এটা ষ্ট্ৰাকচাৰ দেখিছে এইটো খাওগুলি বুলি বনাবৰ কথা আছিলে এইটো শিফ্ট কৰাৰ ডিচিশ্যন লোৱা হৈছে এইটো হাইস্কুল ফিল্ডত একদম চাইডেদি শিফ্ট কৰা হ'ব আৰু হাইস্কুল ফিল্ডখন এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা মিউনিচিপালিটি অনাৰ কাৰণে এটা চিঠি দিয়া হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আৰু ফিল্ডখনো ডেভেলপ কৰা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু বানপানীৰ কাৰণে যিখিনি কথা ক'লে ড্ৰেইন চাফা কৰাৰ কাৰণে এইবোৰ কথা ডিচিশ্যনটো লোৱা হৈছে আৰু মেইন ড্ৰেইন যোনটো চাফা কৰা হৈছে এইটো অলমষ্ট চাফা কৰা হৈছে 70 আৰু 30% মান বাকী আছে এইখিনিও কৰাখিনি গুৰুত্ব দিয়া হৈছে আৰু আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু এটা আমাৰ পৰামৰ্শ দিছে প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে যাতে আমি চিটিজেন মিটিং কৰোঁ এইটো কেতিয়া আমি কৰা নাই আজিলৈকে আমাৰ ভুলে হৈছে এইটো ক'বলৈ হ'লে তেওঁ এটা ইম্পৰ্টেণ্ট এটা আমাৰ মেছেজ দিছে প্ৰত্যেক ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলৰ দায়িত্ব দিয়া হৈছে যে প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰ প্ৰত্যেকৰ ৱাৰ্ডৰ মিটিং কৰিব চিটিজেনক লৈ পেলাই অকল পাৰ্টি মানুহ নহয় সবক লৈ পেলাই ৱাৰ্ডৰ ডেভেলপমেণ্টৰ কাৰণে যাতে তেওঁলোকৰ মতামতটো লয় কি ড্ৰেইন বনাব লাগে সেইখিনি মতামত লোৱাৰ কাৰণে এটা মিটিং কৰিবলৈ কোৱা হৈছে আৰু টেক্স কালেক্টৰৰ ক্ষেত্ৰত যিহেতু টেক্স কালেকশ্যনত ডিব্ৰুগড় বহুত পিছুৱাই আছে চাপ'জ আপোনাৰ মই উদাহৰণ এটা দিছোঁ খালি 25 crore যদি কালেকশ্যন আমাৰ টাৰ্গেট থাকে আমাৰ মাত্ৰ 7 crore কালেকশ্যন হয় সেইকাৰণে প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰ দায়িত্ব দিয়া হৈছে প্ৰত্যেকে নিজ নিজ ৱাৰ্ডত ছাৰ্ভে কৰি পেলাই যিমানখিনি আমাৰ ড্ৰবেক আছে এইখিনি যাতে আমি টেক্স কালেকশ্যনটো আৰু বঢ়াব পাৰোঁ এইটো নিশ্চয় সিদ্ধান্ত লোৱা হৈছে বানপানী হৈছিলে ডিব্ৰুগড়বাসী আজি যিটো আপোনালোকে মিটিং কিবা আশ্বাস পাব নেকি ডিব্ৰুগড়বাসী আশ্বাসটো দিমে চাওক এজ এ মেয়ৰ মইতো চেষ্টা কৰি আছোঁ ৰাতিপুৱা আপুনি দেখিছে ৰাতিপুৱাৰ পৰা যিমানখিনি পৰা ৱাৰ্ড কাউন্সিলৰ চবেই চেষ্টা কৰি আছে আৰু এটা কথা আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী কৈছে যে যোৱা বছৰ যে ফ্লাড হ'ল এইটো আমি কৰা নাছিলোঁ ফ্লাড হোৱাৰ পিছত ডিব্ৰুগড়ত কিমান ক্ষতি হ'ল এইটো আমি এষ্টিমেট কৰা নাছিলোঁ কৈছে যে এইবাৰ যদি কিবা হয় এতিয়া এটা এষ্টিমেট কৰিবলৈ ফ্লাডৰ যিখিনি ক্ষতি হয় এইখিনি আমি চৰকাৰৰ ফালৰ পৰা যাতে ল'ব পাৰোঁ এইখিনি কথা আমাক এতিয়া দিছে আৰু ফ্লাড যাতে নহয় আমি চেষ্টা কৰি আছোঁ আশা কৰিছোঁ আগতকৈ কমটো হ'বই একদম 100% গেৰাণ্টি দিব নোৱাৰোঁ আৰু যিখিনি আছে আমাৰ মেইন মাইনাছ পইণ্ট হৈ গৈছে আমাৰ অভাৰব্ৰিজ ক্ৰছ কৰি পেলাই যিখিনি পানী হয় এইটো চবৰ চকুত পৰিছে এইটো আমি লাগি আছোঁ আশা কৰিছোঁ এইটো অলপ প্ৰব্লেম সলভ কৰিব পাৰিম হয় জালুকপাৰা পদপথলৈ আজি ডিচিশ্যন হৈছে হয় এইখিনিয়ে ক্লিন কৰাৰ কথা চাফা কৰাৰ কাৰণে উঠাই দিয়াৰ কাৰণে কথা হৈছে এইটো অতি সোনকালে আমি একশ্যন লওঁ আৰু জালুকপাৰা ৰোডটো আমাৰ ৱাৰ্ড কাউন্সিলৰ মামুন গগৈ মিত্ৰ ডাঙৰীয়াই এটা প্ৰপ'জেল দিছে যে এইটো ন' পাৰ্কিং এৰিয়া কৰিবলৈ তাত চাগে এইটো ডিচিশ্যনটো সোনকালে কৰিব পৰা হ'ব আৰু এটা মটৰচাইকেল দোকানখিনি যোনখিনি আছে ড্ৰেইনৰ ওপৰত ৰাস্তাৰ ওপৰত যে বনাই থাকে এইটো ডিচিশ্যন লোৱা হৈছে তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰাৰ কাৰণে মটৰচাইকেল দোকানখিনি কিয় লাইচেঞ্চ কেঞ্চেল কৰিব কোৱা হৈছে এটাটো কেঞ্চেল কৰিব লাগিব এক্সাম্পল হিচাপে বাকীখিনি যিখিনি আছে সেইখিনি লাইচেঞ্চটো কেঞ্চেল নকৰোঁ কিন্তু উঠাই দিয়াৰ কাৰণে আমি অতি সোনকালে ব্যৱস্থা ল'ম